আজি কিছুদিনৰ আগতে হাৰমতিলৈ যাওঁতে সৰু সৰু কিছুমান কথা মোৰ ভাল লাগি আহিছিল। হাৰমতিত লগ পোৱা বেছিভাগ মানুহেই সহজ সৰল। আগৰ ভিডিঅ'বোৰত আপোনালোকে দেখিছিল এজনী মৰম লগা মানুহে অসমীয়া পুৰণা গানবোৰেৰে মোৰ লগত ঘূৰি ফুৰাৰ সময়কণক জীপাল কৰি ৰাখিছিল। তেওঁ আছিল জুন কলিতা। জুনে তেওঁলোকৰ ঘৰলৈ মোক নিমন্ত্ৰণ দিছিল। কথাটো তেনেই সাধাৰণ, ভিডিঅ' কৰিব লগা বিধৰ নহয়। কিন্তু মোৰ কাৰণে দুয়োগৰাকী মহিলা অসাধাৰণ আছিল। দুয়োগৰাকী মানে জুনৰ বান্ধৱী স্মৃতি, যাক সকলোৱে ভণ্টিপা বুলি মাতে। সম্বন্ধত জুন আৰু স্মৃতিৰ তেজৰ সম্বন্ধ নাই। জীৱন সংগ্ৰামত ঘূৰি ফুৰোঁতে দুয়ো বান্ধৱী হৈ পৰিছিল। প্ৰীতিহঁতৰ ঘৰৰ কাষতে দুই বান্ধৱীয়ে আৰম্ভ কৰিছিল এখন সৰু গ্ৰ'চাৰী দোকান। সমান্তৰালকৈ দোকানখনৰ লগতে স্মৃতিয়ে ইংৰাজীত এম এ পঢ়ি আছিল। তাৰ কিছুদিনৰ পিছতে স্মৃতিয়ে চৰকাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত ইংৰাজী বিষয় শিক্ষয়িত্ৰী হিচাপে যোগ দিছিল। মই হাৰমতিত থকা সময়খিনিত দুয়োগৰাকীৰ কথাবোৰে মোক বহুত আকৃষ্ট কৰিছিল, কিয়নো স্মৃতিৰ জীৱনৰ কিছু কথা মোৰ জীৱনৰ অতীতৰ লগত ক'ৰবাত বহুত মিল আছিল। জুন আৰু স্মৃতিয়ে দায়িত্ববোৰ পালন কৰোঁতে কৰোঁতে বিয়াৰ কথা ভাবিবলৈকে সময় নাপালে। দুয়োগৰাকী অবিবাহিত হৈ ৰৈ গ'ল। কিন্তু অবিবাহিত হৈও তেওঁলোকৰ কোনো দুখ নাই। প্ৰীতিৰ ল'ৰা গীতক তেওঁ দুয়োগৰাকীয়ে ডাঙৰ কৰিছে। গীত ডাঙৰ হৈছে যদিও এতিয়াও তাৰ সকলো কথাৰ খবৰ ৰাখে। বৰ্তমান তেওঁলোকৰ ব্যৱসায় সলনি হ'ল। এতিয়া গ্ৰ'চাৰী দোকানখনৰ ঠাইত তেওঁলোক দুয়োগৰাকীয়ে এখন ফাৰ্ণিচাৰ দোকান খুলিছে। হালধীয়া আৰু গুলপীয়া লতা ফুলেৰে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ছাদলৈকে ঢাকি থোৱা ধুনীয়া ঘৰটোলৈ সোমাই যাওঁতে দুয়োজনীলৈ বহুত মৰম লাগিছিল। দুয়োগৰাকী মিলি এডোখৰ মাটি কিনি দুমহলীয়া ঘৰ এটা বনালে। ঘৰৰ ডিজাইনটো স্মৃতিৰ, কিমান যে পৰিকল্পিত। আজিৰ পৰা 10 বছৰৰ আগতে জুন আৰু স্মৃতিক লগ পোৱা হ'লে তেওঁলোকৰ লগত চাগে ময়ো অকণ মাতি ল'লোহেঁতেন। জুন স্মৃতিহঁতৰ লগত থাকিলে চাগে নিঃসংগতা অনুভৱ নকৰিলোহেঁতেন। স্মৃতিৰ জীৱনটো খুব চেলেঞ্জিং। তেওঁ বেছিভাগ সময় পঢ়া শুনাতে ব্যস্ত থাকে। এম এ পাছ কৰিলে যদিও দ্বিতীয়বাৰৰ কাৰণে পুনৰ এম এ ফাইনেল দিলে। লগতে বি এডো কৰি আছে। হয়তো তেওঁ আগলৈ আৰু পঢ়া শুনা কৰিব। চৰকাৰী চাকৰিৰ ব্যস্ততাটো আছেই, লগতে ব্যৱসায়ো চম্ভালে। আৰু জুন হৈছে বিন্দাছ কেৰেক্টাৰ। ব্যৱসায়ৰ ফাকে ফাকে অসমীয়া গান গুণগুণাই ইঘৰ সিঘৰৰ সুখ দুখৰ খবৰো ৰাখে। এই বিন্দাছ জুনজনীক কিন্তু সঁচাই খুব মৰম লাগে। কিতাপ বহিচোন গোটেই শান্তিৰ ঘৰ এইটো। মই চব কথা পাতিলো, তুমি নিনিলেও হ'ব। কাণ চোফা দিয়াত থ'বলৈ আহিব লাগিব নহয়। অঁ মোক কৰি কিয় নকৰিম ইমান। কোনটো গোহাঁই ঘৰ? এইটো। এইবোৰ মই লাহে 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 গৈ লওঁ, গৈ পেলাই এটা কিবা কিবি প্লেনিং কৰিম। এনেকুৱা টুমটুকাৰী ঘৰ ন? অঁ এইটো কিটচেনটোতো লগতে, সেইটোৱে কথা মই কৈ আছোঁ। যিমানখিনি জানিছোঁ মষ্ট ষ্ট্ৰং মোমেণ্ট, ভাল লাগিছে। কাহিনীটো সেইটোৱে যে দুজনীয়ে শক্তিশালী মহিলা আছিল। গায়িকা ঘৰলৈ অহাৰ লগে লগে চাইলেণ্ট মুডত গুচি গ'ল। এনেই একদম জিভাৰ আগত এনি টাইম গান লাগি থাকে। ঘৰটো মানে গানময় হৈ থাকে নেকি? কি মজা লাগিছে নহয়। এডালো বৰ ধুনীয়া লাগিছে। এওঁলোকৰ লগত পৰিচয় গতিকে সেইকাৰণে একেলগে আজি এনেকুৱা এখন ধুনীয়া ঘৰত দুজনী মানে সংগ্ৰামী বুলিও কওঁ শব্দটো, সংগ্ৰামী মহিলাই আৰু ইমান মানে চেল্ফ ৰেচপেক্ট থকা, সকলোতকৈ ডাঙৰ শব্দ চেল্ফ ৰেচপেক্ট থকা দুগৰাকী মহিলাৰ ঘৰত আজি ইয়াত আহি ইমান ব্যস্ততা। আজি মোৰ হাতত সময়টো কেনেকুৱা যাবৰে গ'ল ন, তথাপিও একাপ চাহ খালোঁ, বহুত ভাল লাগিল। চাহকাপ বিৰাট ধুনীয়া হৈছে। চাহকাপ ধুনীয়া হৈছে দেই, একদম ভণ্টিবা স্পেচিয়েল চাহ।